हेलो एवरीवन और देवबारे ओलाइছো ফুৰিবলৈ কি কৰিম বন্ধৰ দিন আৰু সময় নাপাওঁ আজি সময়টো পাইছো জয়পুৰৰ টিপাম গৈ ওলাম পৰিয়ালে মই আছো আমাৰ বেটি আছে দুজনী এইফালে আমাৰ ভাইটি জহিৰুল আৰু সেইফালে আমাৰ আলহী শাবান বহুত দূৰৰ পৰা আহিছে হায়দৰাবাদৰ পৰা এখানে দেখতো শাবান মিছেছো আছে আৰু ফুলালিও আছে তেওঁলোকে লাজ কৰিছে আৰু আমি টিপাম পাই গৈ দেখো আপোনাক কি তাত দেখা পাওঁ আপোনালোকক চাবলৈ পাব ডিব্ৰুগড় আৰু তিনিচুকীয়া আপোনালোক জানেই চাহপাতৰ বাবে বিখ্যাত দেখিছেনে বাওঁহাতেও চাহ বাগান ইমান ডাঙৰ আকৌ সোঁহাতেও চাওক কিমান ডাঙৰ চাহ বাগান ইয়াতে কিবা এটা বনাই আছে এইটো নিৰ্মীয়মান অৱস্থাত আছে টাৱাৰটো আৰু এতিয়া আমি জয়পুৰ এইফালে সোমাই যাম টিপাম চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ আপোনালোকে দেখা পাইছে নে নাই এইটো মই অলপ জুম কৰি দিছো এইফালে আমি এতিয়া সোমাই যাম এখন গেট বৰ ধুনীয়াকৈ আছে এই ৰাস্তাটো সোমাই যাম এতিয়া আমি দলংখন পাইছো এইফালে ৰিজৰ্টটো আছে নেকি উখাপুৰ হয় হয় উখাপুৰ দলং এইবাৰেও আছে চাগে মানুহ এই ৰেলিংবোৰৰ কাৰণে স্পষ্টকৈ দেখা নাই পোৱা এই দলংখন পাৰ হৈ আমি ইয়াতে ফাকিয়াল মন্দিৰটো পাইছো ফাকিয়াল মন্দিৰ এন্ট্ৰেন্স এইটো গেট আৰু এইদৰে মই দেখুৱাই দিছো আপোনালোকক ভিতৰ চোৱা বাহিৰৰ পৰাই লৈছো আমি পাইছোহি আৰু এটা সময় মানুহ আজি দেওবাৰোতো বহুত ভিৰ হৈছে দোকানো লাগিছে কাষে কাষে এন্ট্ৰি হৈছে এই চিৰিটোৱে আমি উঠি যাম ওপৰলৈ বগৰী নালাগে বহুত ওপৰলৈ যাব লাগিব এইদৰে চিৰিত গৈ থাকিব লাগিব ৰাইজ গৈ আছে আমি উঠি আছোঁ চিৰিত আৰু আমাৰ ভাইটি জহিৰুলে কৈছে নুঠো বুলি ভৰি বিষাই যাব কি কৈছে ভৰি বিষাই যাব বেয়া হৈ যাব বাকী আহিলোঁ এতিয়ালৈকে হিচাপ কৰি আহিছোঁ মাজে মাজে এনেকুৱা চালি আছে য'ত আমি ৰেষ্ট ল'ব পাৰিম বহিবলৈ চিট দিছে এই ভাইটিৰ পৰা আমি বগৰী ল'লোঁ খাবলৈ মানে ভাইটি ক'ত হয় বগৰীবোৰ নদী ইপাৰৰ পৰা আনিছে আমি মেক্সিমাম উঠি গ'লোঁ আৰু অলপ বাকী আছে প্ৰায় 70-80% মান উঠি আহিলোঁ এতিয়া আমাৰ অকল এই আপটো উঠাৰ পিছতে আমি একেবাৰে ওপৰতে মন্দিৰটো আছে আৰু ইয়াতে বহুতৰে আস্থা আছে ইয়াত চাকি আগৰবাতি ইত্যাদি জ্বলাবলৈ আহে আৰু ইয়াৰ পৰাই আমি নৈখন দেখা পাইছোঁ বুঢ়ীদিহিং নৈ ধুনীয়া পৰিৱেশ আৰু ৰাইজসকল ফটো তোলাত ব্যস্ত আছে বগৰী খোৱাত ব্যস্ত বগৰী খোৱাৰ কাৰণে কান্দিছে বগৰী খাব লাগে আৰু কাৰোবাৰ পানী খাব লাগে টিপচিৰ পানী খাব লাগে তোমাক বগৰী লাগে তুমি পানী খাবা মই খুৱাই দিম নামি আছোঁ আৰু উঠোঁতেহে আমি গম পাইছিলোঁ কেনেকুৱা লাগে বহুত ভাগৰ লাগে ভৰি বিষাই যায় নামোতে ইমান কষ্ট নহয় বাৰু টিলাৰ একেবাৰে ওপৰৰ পৰা আমি নামি আহি পাইছোঁহি আৰু অলপ দূৰ আৰু বাহিৰতেই দোকান লাগিছে দোকান পোহাৰবোৰ দেখি পাইছে মানুহে গাড়ীও ষ্টেণ্ড কৰি থৈ আছে পাৰ্কিং এটা কৰি দিয়া হৈছে গাড়ী পাৰ্কিঙৰ বাবে আমি আহি এতিয়া ভোক লাগিছে সকলোৰে গতিকে কোনোবাই ঘুগুনি খাইছে কোনোবাই ফুচকা খাইছে ফুচকা খালোঁ
ভালে লাগিলে মোকো দি দিব 1 প্লেট ফুচকা তুমি খালা না বেটি